ওম সাই ৰাম। আজি ৰাম নৱমী। নিশ্চয় আপোনালোকৰ মনত কাৰোবাৰ মনত আহিব পাৰে আমি কিয় ওম সাই ৰাম বুলি কওঁ। যেতিয়া 1897 চনত শিৰডিত প্ৰথমবাৰৰ বাবে বাবাৰ অনুৰোধত আৰম্ভ হৈছিল শ্ৰীৰামচন্দ্ৰৰ জন্মতিথিটো আমি পালন কৰোঁ। খুব সুন্দৰভাৱে এই সুন্দৰ সমদল উলিয়াই ৰাম নাম ধ্বনি লৈ পেলাই সুন্দৰকৈ শিৰডিত আৰম্ভ হৈছিলে। কিন্তু সেই সময়ছোৱাত আছিলে ইংৰাজৰ শাসনকাল আৰু তেতিয়া মানুহে খুব মুকলিমূৰীয়াকৈ কৰিব পৰা নাছিলে সেইখিনি কাম এতিয়া যি ধৰণেকৈ হৈ আছে শিৰডিত। তেতিয়া কি হৈছিলে মানে ইংৰাজসকলৰ তেওঁলোকৰ অফিচিয়েল পাৰ্মিশ্যন লৈ বাবাৰ দ্বাৰিকা মাইৰ পৰা অফিচিয়েলি 1911 চনৰ 7 এপ্ৰিল তাৰিখে সুন্দৰকৈ একদম আজি যেনে যি ধৰণেকৈ একদম খুব এটা বিশদভাৱে আয়োজন কৰা হয় ঢোলে ডগৰে সেই আৰম্ভ হৈছিল 1911 চনৰ 7 এপ্ৰিল তাৰিখে। আৰু তাত ৰামচন্দ্ৰৰ জন্মতিথি অনুযায়ী তাত সুন্দৰকৈ ইমান প্ৰদীপ ইমান জাক জমকে ভৰাই লৈছিল আৰু ইমান ধুনীয়াকৈ পাতা হৈছিল। আৰু বাবাই সদায় কৈছিল আমাৰ ৰামচন্দ্ৰৰ জন্মতিথিত আজি আমাৰ দ্বাৰিকা মাই উজ্বলি উঠিছে। আৰু সেইজন মহান পুৰুষৰে সাই বাবাৰ নামৰ পিছত আমি সেইটো কাৰণে আমি ৰাম এই শব্দটো আমি ব্যৱহাৰ কৰি আহিছোঁ সেই তেতিয়াৰ পৰা। সেইকাৰণে আমি কওঁ ওম সাই ৰাম। সকলোলৈকে ৰাম নৱমী উৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। ওম সাই ৰাম। ভালে থাকক সকলো।